নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নৱোদয় বাছনি পৰীক্ষাৰ বাবে এটি গুৰুত্বপূৰ্ণ টপিক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আজি আমি এই ভিডিঅ'টোত বদমাছ ৰুল প্ৰয়োগ কৰি কিছুমান সাংখ্যিক ৰাশি আমি সমাধান কৰিম। তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি থাকে, ইয়াৰ আগৰ পৰীক্ষাটো আহি গৈছে, গতিকে তোমালোকে এই বদমাছ ৰুল প্ৰয়োগ কৰি সাংখ্যিক ৰাশিসমূহ সমাধান কৰা জানিব লাগিব পৰীক্ষাৰ বাবে। আজি আমি এই ভিডিঅ'টোত কিছুমান তেনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। এতিয়া চাও প্ৰথম প্ৰশ্নটোত কি দিয়া আছে, 120 মাইনাছ 50 মাইনাছ 30 প্লাছ ব্ৰেকেটৰ ভিতৰত কিমান দিয়া আছে, 12 মাইনাছ 8 দিয়া আছে। এইটো কেনেদৰে দিয়া আছে চোৱা, 120 মাইনাছ 50 minus 30 plus 12 minus 8 bracket close এইটো দিয়া আছে। ইয়াতে আমি প্ৰথমতে কি কৰিব লাগিব, এইটো ব্ৰেকেটৰ কাম আগতে কৰিব লাগিব। এইটো ব্ৰেকেটৰ আগত ভিতৰত কি দিয়া আছে, 120 minus bracket start 50 minus 30 plus এইটো ব্ৰেকেটৰ ভিতৰত কি দিয়া আছে, 12 minus 8 দিয়া আছে। 12 ৰ পৰা 8 মাইনাস কৰিলে কিমান থাকিব, 12 ৰ পৰা যদি আমি 8 মাইনাস কৰি দিও তেতিয়া কিমান থাকিব, 4 থাকিব। এবাৰ আমাৰ কোনটো ব্ৰেকেটৰ কাম হ'ব, এবাৰ আমাৰ এই ব্ৰেকেটৰ কাম হ'ব। ইয়াৰ ভিতৰত কি আছে চোৱা, 120 মাইনাস ইয়াৰ ভিতৰত কি আছে চোৱা, 50 মাইনাস 30 50 মাইনাস 30 কৰিলে কিমান হ'ব, 50 ৰ পৰা 30 বিয়োগ কৰি দিলে কিমান থাকে, 50 ৰ পৰা 30 বিয়োগ কৰিলে 20 যোগ কিমান আছে 4। এবাৰ চোৱা, এবাৰ ব্ৰেকেটৰ কাম শেষ হয় নাই, এবাৰ কি আছে 20 প্লাস 4 20 প্লাস 4 কৰিলে কিমান হ'ব 24। এবাৰ চোৱা 120 ৰ পৰা 24 টো মাইনাস কৰিলে কিমান হ'ব, কি আছে 120 ৰ পৰা 24 টো মাইনাস কৰিব দিছে, 120 ৰ পৰা 24 টো মাইনাস কৰিলে কিমান থাকিব 96। প্ৰথম প্ৰশ্নটোৰ বাবে এনসাৰটো কিমান হ'ব, প্ৰথম কুৱেশ্যনটোত যেটো আমাক সাংখ্যিক ৰাশি দিয়া আছিলে সেইটো সৰল কৰাৰ পিছত আমি ৰিজাল্টটো কিমান পাও 96। 96 কোনটো অপচনত আছে চোৱা, অপচন বিত আছে, গতিকে প্ৰথম প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ। বুজিছা? এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 18 plus 25 18 plus 25 minus ব্ৰেকেটৰ ভিতৰত দিয়া আছে যে 12 minus 8 minus 3 ব্ৰেকেট ক্লোজ। এটো কেনেদৰে দিয়া আছে চোৱা, 18 plus 25 minus 12 minus 8 minus 3 bracket close। এবাৰ ইয়াত কি কৰিব লাগিব, ইয়াতে কোনটো কাম হ'ব, ফাৰ্ষ্টতে আমি এই ব্ৰেকেটটোৰ কাম কৰিব লাগিব। সম 18 plus 25 minus 12 minus 8 minus 3 কৰিলে কি হ'ব, এইটো ব্ৰেকেট উঠাব লাগিব, এইটো ব্ৰেকেট উঠাব লাগিলে কি কৰিব লাগিব, 8 ৰ পৰা 3 টো মাইনাস কৰিব লাগিব। 8 ৰ পৰা 3 মাইনাস কৰিলে কিমান থাকিব, 8 ৰ পৰা 3 মাইনাস কৰিলে থাকিব 5। এবাৰ এই ৰাশিটোত কি কৰিব লাগিব, এইটো ব্ৰেকেটৰ কাম কৰিব লাগিব। এইটো ব্ৰেকেটৰ ভিতৰত কি আছে 12 মাইনাস 5 আছে, এই ব্ৰেকেটটো উঠাব লাগিলে কি কৰিব লাগিব, 12 ৰ পৰা 5 টো মাইনাস কৰিব লাগিব। 12 ৰ পৰা 5 মাইনাস কৰিলে কি হ'ব, 12 ৰ পৰা 5 মাইনাস কৰিলে থাকিব 7, হয় নহয়? এবাৰ চোৱা, এবাৰ কি কৰিব লাগিব, এবাৰ যোগ আৰু বিয়োগ আছে, গতিকে প্ৰথমতে আমি কি কৰি লম, যোগ কৰি লম। 18 plus 25 কৰা কিমান হ'ব, 18 আৰু 25 টো প্লাস কৰা এনসার কিমান হয় চোৱা, 18 plus 25 কিমান হ'ব 43 minus 7
এবাৰ 43 পৰা 7 টো মাইনাস কৰা 43 পৰা 7 মাইনাস কৰিলে কিমান থাকিব 36 থাকিব 43 পৰা যদি আমি 7 টো মাইনাস কৰি দাও आंसर কিমান থাকিব 36 36 কোনটো অপচনত আছে চোৱা 2 নম্বৰ প্ৰশ্নটোৰ এটো 2 নম্বৰ প্ৰশ্নটোৰ কোৱেশ্চন आंसर 36 কোনটো অপচনত আছে চোৱা অপচন বি ত আছে 36 গতিকে 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ কি দিব পাৰে সাংখ্যিক ৰাশি কিছুমান দিব সৰল কৰা বুলি দিব তাৰ পিছত তোমালোকে কি কৰিবা বদমাছ ৰুল প্ৰয়োগ কৰি ৰাশিটো সৰল কৰিবা আৰু সৰল কৰাৰ পিছত শেষত যেটো ৰিজাল্ট পাবা সেই ৰিজাল্টটো কোনটো অপচনত আছে চাবা যেটো অপচনতে আছে সেই অপচনটোৱে হ'ব শুদ্ধ উত্তৰ এতিয়া চোৱা 2 নম্বৰটো 36 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে অপচন বি হ'ল শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 15 plus ব্যাকেটৰ ভিতৰত দিয়া আছে 20 minus এটো দিয়া আছে চোৱা 15 plus 20 minus ব্যাকেটৰ ভিতৰত দিয়া আছে 8 plus 4 ব্যাকেট ক্লোজ এই যেটো আমাক সাংখ্যিক ৰাশি দিয়া আছে সাংখ্যিক ৰাশিটো সৰল কৰিলে ইয়াৰ মানটো কিমান হয় উলিয়াব লাগে চোৱা 15 আমাৰ ইয়াৰে প্ৰথমতে কোনটো ব্যাকেট উঠাব লাগিব 8 plus 4 ৰ লগত থকা ব্যাকেটটো উঠাব লাগিব সো 15 plus 20 minus 8 plus 4 কৰিলে কিমান হ'ব 8 plus 4 কৰিলে 12 8 plus 4 কিমান হ'ব 12 হ'ব ব্যাকেট ক্লোজ 15 plus এবাৰ এই ব্যাকেটটো উঠাব লাগিব এই ব্যাকেটটো উঠাব লাগিলে কি কৰিব লাগিব 20 minus 12 কৰিব লাগিব 20 ৰ পৰা যদি 12 টো মাইনাস কৰোতে তে কিমান হ'ব 20 ৰ পৰা 12 বিয়োগ কৰি দিয়া 20 ৰ পৰা 12 বিয়োগ কৰিলে কিমান থাকিব 8 এটো কিমান হ'ব 8 হ'ব 15 ৰ লগত যদি 8 যোগ কৰা কিমান হ'ব 15 যোগ 8 15 ৰ লগত 8 টো যোগ কৰি দিয়া কিমান হ'ব 15 যোগ 8 কৰিলে 23 হ'ব গতিকে 4 নম্বৰ প্ৰশ্নটোৰ বাবে এই যেটো 4 নম্বৰ প্ৰশ্ন দিয়া আছিল আমাক সাংখ্যিক সৰল ৰাশি দিয়া আছিল হয় এটা সাংখ্যিক ৰাশি দিয়া আছিল সেই ৰাশিটো সৰল কৰিলে आंसर কিমান পাম আমি 23 পাম 23 কোনটো অপচনত আছে চোৱা অপচন এ ত আছে গতিকে 4 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজিছা যদি তোমালোকে ভিডিওটো চাই বুজি পাইছা তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা আৰু আমাৰ অনলাইন ক্লাছ চলি আছে অনলাইন ক্লাছ কৰিবৰ বাবে তোমালোকে আমাৰ এপটোত গৈ ক্লাছ কৰিব লাগিব এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা অতি কম মূল্যত তোমালোকে জেএনভি পৰীক্ষাৰ বাবে নবোদয় বাছনি পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আমাৰ লগত প্ৰিপাৰেচন কৰিব পাৰিবা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 5 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 96 divided by কি দিয়া আছে চোৱা 96 divided by ব্যাকেটৰ ভিতৰত দিয়া আছে 4 into ব্যাকেটৰ ভিতৰত 8 minus 2 ব্যাকেট ক্লোজ এইটো দিয়া আছে এবাৰ কি আছে এবাৰ আমাৰ ব্যাকেটও আছে পূৰণও আছে বিয়োগও আছে হৰণও আছে এবাৰ ফার্স্ট টাইম আমি বদমাছ ৰুল মতে ফার্স্ট টাইম কি কৰিব লাগে ব্যাকেটৰ কাম কৰিব লাগে ফার্স্ট আমি কোনটো ব্যাকেটৰ কাম কৰিম 8 minus 2 ৰ লগত যেটো ব্যাকেট আছে এই ব্যাকেটৰ কাম কৰিম চোৱা 96 হৰণ 4 পূৰণ এইটো ব্যাকেট উঠাব লাগিলে কি কৰিব লাগিব 8 minus 2 কৰিব লাগিব 8 ৰ পৰা 2 বিয়োগ কৰি দিয়া কিমান হ'ব 8 ৰ পৰা 2 বিয়োগ কৰি দিলে থাকিব 6 এটো কি হ'ব 4 পূৰণ 6 এবাৰ চোৱা 96 হৰণ এবাৰ আমি এই ব্যাকেটটো উঠাব লাগিব এই ব্যাকেটটো উঠাব লাগিলে কি কৰিব লাগিব 4 পূৰণ 6 কৰিব লাগিব 4 পূৰণ 6 কৰিলে কিমান হ'ব 6 4 গুণ কিমান 6 4 গুণ 24 এবাৰ কি আছে 96 divided by 24 96 ক 24 এৰে ডিভাইড কৰা কিমান হয় চোৱা आंसर কিমান ওলাই 96 ক 24 এৰে ডিভাইড কৰা आंसर কিমান হ'ব 4
কিমান পাবা 96 ক যদি 24 এৰে ডিভাইড কৰা आंसर কিমান পায় 4 পায় এটো আছিল 5 নম্বৰ কোৱেশ্চনটোৰ সাংখ্যিক ৰাশিৰ সৰল কৰিলে পোৱা आंसर 5 নম্বৰ কোৱেশ্চনটোত আমাক যেটো সাংখ্যিক ৰাশি দিয়া আছিল সেই ৰাশিটো সৰল কৰোতে বদমাছ ৰুল প্ৰয়োগ কৰি সৰল কৰোতে আমি তাৰ आंसर কিমান পালো 4 পালো এই 4 টো 5 নম্বৰ কোৱেশ্চনটো কোনটো অপচনত আছে অপচন এ আছে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ তোমালোকৰ যদি এই পৰীক্ষাত এই প্ৰশ্নটো আহিলে হয় তেতিয়া তোমালোকৰ ওএমআৰ চিটত গৈ এই যেটো অপচন থাকিব এই অপচনটো যেটো শুদ্ধ হয় ওএমআৰ চিটত গৈ তোমালোকে এই যেটো অপচন দিয়া থাকিল হয় এইটোত যেটো ৰাউন্ড দিয়া থাকিল হয় এই ৰাউন্ডটো কলা কৰি দিলে হ'ল এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ এবাৰ 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 14 প্লাস ব্ৰেকেটৰ ভিতৰত দিয়া আছে যে 36 14 প্লাস ব্ৰেকেটৰ ভিতৰত 36 divided by 8 minus 2 bracket close এটো দিয়া আছে সো এবাৰ আমি কি কৰিব লাগিব এবাৰ আমি এইটো ব্ৰেকেট আগতে কাম কৰিব লাগিব 8 minus 2 যেটো ব্ৰেকেট দিয়া আছে সেই ব্ৰেকেটটো ফাৰ্ষ্টতে আমি কি কৰিব লাগিব উঠাব লাগিব সো 14 plus 36 divided by 8 minus 2 কৰিলে কিমান থাকিব 8 পৰা 2 বিয়োগ কৰি দিয়া কিমান থাকিব 8 পৰা 2 বিয়োগ কৰিলে 6 থাকিব ব্ৰেকেট ক্লোজ এবাৰ আমি এই ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰ ব্ৰেকেটৰ ভিতৰত কি আছে 36 divided by 6 আছে 14 plus 36 divided by 6 কৰিলে কি হ'ব 36 ক যদি 6 এৰে হৰণ কৰো 36 ক 6 এৰে হৰণ কৰিলে কিমান বাৰ যায় 36 ক 6 এৰে হৰণ কৰিলে 6 বাৰ যায় এটো কিমান বাৰ যাব 6 বাৰ যাব এবাৰ চোৱা 14 plus 6 14 plus 6 কৰিলে কি হ'ব 14 লগত যদি আমি 6 এটা যোগ কৰি দাও এটা কিমান পাম आंसर 14 যোগ 6 কৰিলে 20 হ'ব আমাৰ যেটো 6 নম্বৰত সাংখ্যিক ৰাশি দিয়া আছিল আমাক এটো সৰল কৰিলে आंसर আমি কিমান পাম 20 পাম গতিকে 20 টো কোনটো অপচনত আছে 6 নম্বৰ কোৱেশ্চনটোৰ 6 নম্বৰ কোৱেশ্চনটোৰ অপচন বি ত আছে 20 গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা তোমালোকক পৰীক্ষাত যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া পাৰিবা না কৰিব এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাম ইয়াৰ পিছৰ প্ৰশ্ন 7 নম্বৰটো চোৱা 7 নম্বৰটোত কি দিয়া আছে 18 plus 25 minus ব্ৰেকেটৰ ভিতৰত দিয়া আছে 12 minus 8 minus 3 ব্ৰেকেট ক্লোজ এটো দিয়া আছে এইবাৰ চোৱা এবাৰ আমি এইটো ব্ৰেকেটৰ কাম আগতে কৰিব লাগিব তাৰ ভিতৰত কি দিয়া আছে 8 minus 3 দিয়া আছে কি দিয়া আছে 8 minus 3 গতিকে 8 পৰা 3 বিয়োগ কৰা 8 পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 8 পৰা 3 বিয়োগ কৰিলে 5 থাকিব এটো এইবাৰ আমি কাৰ কাম কৰিব লাগিব এইটো ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰ ভিতৰত কি আছে 18 plus 25 minus 12 minus 5 12 পৰা 5 বিয়োগ কৰিব লাগিব 12 পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 12 পৰা যদি আমি 5 বিয়োগ কৰি দাও কিমান থাকিব 7 এবাৰ সব দুইটাতে কি আছে প্লাস আৰু মাইনাস আছে কিমান হ'ব 18 plus 25 কৰা 18 আৰু plus 25 কৰিলে কিমান হ'ব সব 18 plus 25 কৰা কিমান হয় 18 plus 25 কিমান হ'ব 43 এটো কিমান হ'ব 43 হ'ব minus 7 43 পৰা 7 minus কৰিলে কিমান থাকিব 43 পৰা যদি আমি 7 minus কৰো কিমান থাকিব 43 পৰা 7 minus কৰিলে থাকিব 36 36 কোনটো অপচনত আছে চোৱা অপচন সি ত আছে গতিকে 7 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা 7 নম্বৰ যেটা আমাক কোৱেশ্চন দিয়া আছিল সেই কোৱেশ্চনটোত যেটো ৰাশি দিয়া আছে সেই ৰাশিটো সৰল কৰিলে আমি आंसर কিমান পাম 36 পাম
36 টো কোনটো অপচনত আছে অপচন সি ত আছে গতিকে 7 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 8 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 48 হৰণ কিমান দিয়া আছে 48 হৰণ 6 পূৰণ ব্ৰেকেটৰ ভিতৰত দিয়া আছে 5 + 3 - 12 এই যেটো ৰাশি দিয়া আছে এই ৰাশিটো সৰল কৰিলে এনসার কিমান হয় উলিয়াব লাগে চোৱা 48 হৰণ কিমান আছে 6 পূৰণ 5 + 3 আছে প্ৰথমতে আমি হৰণটো কৰিব লাগিব 6 এৰে 48 হৰণ কৰা কিমান বাৰ যায় 6 এৰে প্ৰথমতে আমি ব্ৰেকেটৰ কামটো কৰি লও 48 হৰণ 6 ইনটু ব্ৰেকেটৰ ভিতৰত কি আছে ব্ৰেকেটটো প্ৰথমতে সদায় বদমাছ ৰুল মতে কি হয় ব্ৰেকেটৰ কামটো ফাৰ্স্ট কৰিব লাগে ব্ৰেকেটৰ ভিতৰত কি আছে 5 + 3 আছে গতিকে 5 + 3 কৰিলে কিমান হ'ব 8 - 12 বুজিলা এবাৰ চোৱা 48 ক 6 এৰে হৰণ কৰা আছে এবাৰ কি এইটো ৰাশিত কি আছে হৰণ পূৰণ আৰু বিয়োগ আছে গতিকে আমি ফাৰ্স্ট টাইম কি কৰিম হৰণ কৰিম তাৰ পিছত পূৰণ কৰিম তাৰ পিছত বিয়োগ কৰিম 6 এৰে 48 ক হৰণ কৰা কিমান বাৰ যায় 6 এৰে 48 ক ডিভাইড কৰা কিমান বাৰ যাব 8 বাৰ যাব 8 পূৰণ 8 - 12 এবাৰ কি কৰিব লাগিব এবাৰ পূৰণ কৰিব লাগিব 8 পূৰণ 8 কৰিলে কিমান হ'ব 64 - 12 64 ৰ পৰা 12 মাইনাস কৰা কিমান থাকিব 64 ৰ পৰা 12 মাইনাস কৰিলে কিমান থাকিব 52 কিমান থাকিব 52 থাকিব 52 কোনটো অপচনত আছে চোৱা 8 নম্বৰ কোৱেশ্চনটোৰ এটা 8 নম্বৰ কোৱেশ্চনটোৰ যেটো ৰাশি দিয়া আছিল আমাক সেই ৰাশিটো সৰল কৰিলে এনসার কিমান পাও 52 পাও 52 কোনটো অপচনত আছে অপচন 8 আছে গতিকে 8 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ বুজিছা এবাৰ যা আমি 9 নম্বৰ প্ৰশ্নটোলৈ 9 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 9 + 3 ইনটু ব্ৰেকেটৰ ভিতৰত দিয়া আছে 15 - 8 + 12 divided by 4 এটোত আমি কি কৰিব লাগিব ফার্স্ট টাইম আমি এই ব্ৰেকেটটো উঠাব লাগিব এই ব্ৰেকেটটো উঠাব লাগিলে তাৰ ভিতৰত কি আছে 12 divided by 4 আছে 12 ক আমি 4 ৰে হৰণ কৰিব লাগিব ফার্স্ট টাইম 9 + 3 ইনটু 15 - 8 + 12 ক 4 ৰে হৰণ কৰিলে কিমান বাৰ যাব 12 ক 4 ৰে হৰণ কৰিলে 3 বাৰ যাব এবাৰ আমাৰ কাম হ'ব এই ব্ৰেকেটটোৰ এই ব্ৰেকেটৰ ভিতৰত প্লাস আৰু মাইনাস আছে প্ৰথমতে আমি প্লাস মাইনাসটো কৰি ল'ব লাগিব তাৰ পিছত আমাৰ পূৰণ কৰিব পাৰিম তাৰ পিছত যোগ 9 + 3 পূৰণ 15 - 8 15 - 8 কৰিলে কিমান থাকিব 15 পৰা 8 বিয়োগ কৰিলে 7 যোগ 3 এবাৰ আমি কি কৰিব লাগিব ব্ৰেকেটটো উঠাব লাগিব 9 + 3 ইনটু ব্ৰেকেটটো উঠালে কি হ'ব 7 + 3 কৰিলে কিমান হ'ব 10 9 + 3 ইনটু 10 কৰিলে কিমান হ'ব প্লাস আৰু পূৰণ আছে প্লাস আৰু ইনটু আছে আমি যেতিয়া এটা ৰাশিত যোগ বিয়োগ আৰু পূৰণ থাকে তেতিয়া বদমাছ ৰুল মতে আমি প্ৰথমতে কি কৰি ল'ব লাগিব পূৰণ কৰি ল'ব লাগিব তাৰ পিছতহে যোগ আৰু বিয়োগ কৰিব লাগিব 3 পূৰণ 10 কৰিলে কিমান হ'ব 30 30 যোগ 9 30 + 9 কিমান 30 যোগ 9 কিমান হ'ব 39 হ'ব 9 নম্বৰ কোৱেশ্চনটোত আমাক যেটো ৰাশি দিয়া আছে সাংখ্যিক ৰাশি যেটো দিয়া আছিল তাৰ সৰল কৰিলে এনসারটো কিমান পাও আমি 39 এটো কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ বুজিছা আজি ভিডিওটো ইমানে ভিডিওটো চাই ভাল লাগিলে তোমালোকে লাইক কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা ইয়াৰ সম্পূৰ্ণ ভিডিওটো চাবৰ বাবে তোমালোকে আমাৰ অনলাইন এপত গৈ চাব লাগিব এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা আমাৰ অনলাইন এপত তোমালোকৰ
নবোদয় পৰীক্ষাৰ বাবে অনলাইন ক্লাছসমূহ চলি আছে, অতি কম মূল্যৰ ভিতৰত তোমালোকে এই ক্লাছসমূহ কৰিব পাৰিবা।